এই দুটা কথাত কেতিয়াও অহংকাৰ নকৰিব। ধন, সা-সম্পত্তি আৰু সৌন্দৰ্যতা। এটা কথা মনত ৰাখিব, এটা বেমাৰতে আমাৰ সৌন্দৰ্যতা শেষ হৈ যাব পাৰে আৰু এটা বিপদতে আমাৰ ধন বা সা-সম্পত্তি নষ্ট হৈ যাব পাৰে। গতিকে এই দুটা কথাত কেতিয়াও অহংকাৰ নকৰিব। এই 6টা বস্তুৱে মানুহক ধ্বংস কৰে। অত্যাধিক টোপনি, খং, ভয়, ভাগৰ, এলাহ আৰু কৰিবলগীয়া কাম পেলাই থোৱাৰ অভ্যাস। আপুনি আপোনাৰ জীৱনৰ পৰা এইকেইটা অভ্যাস দূৰ কৰিবলৈ চেষ্টা কৰক। গোটেই পৃথিৱীখন আপোনাৰ বিৰুদ্ধে থাকিলেও যুদ্ধৰ মৈদামত অকলে থিয় দিয়াৰ সাহস ৰাখিব পাৰিব। ভাগ্যৰ এটা অভ্যাস আছে যে ই হঠাতে সলনি হৈ যায় আৰু যেতিয়া সলনি হৈ যায় তেতিয়া ই আমাৰ জীৱনটো সলনি কৰি থৈ গুচি যায়। সেইবাবে ভাল সময়ত অহংকাৰ নকৰিব আৰু বেয়া সময়ত কিছু ধৈৰ্য ধৰিব। জীৱনটো এটা মাথো প্ৰতিধ্বনিৰ দৰে। ইয়াত সকলো ঘূৰি আহে, ভাল বেয়া, মিছা সঁচা। গতিকে আপুনি আপোনাৰ ভালখিনি সকলোকে দিয়াৰ চেষ্টা কৰক। দেখিব ভালবোৰো আপোনাৰ ওচৰলৈ ঘূৰি আহিব। এই ধৰণৰ কাম যদি কৰে তেতিয়া মনত ৰাখিব আপোনাৰ পতন নিশ্চিত। শ্ৰীমদ্ভাগৱত গীতাত শ্ৰীকৃষ্ণই এই বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰিছে। গীতা কেৱল এখন ধৰ্মগ্ৰন্থই নহয়, গীতা হৈছে আমাৰ পথ প্ৰদৰ্শকো। জীৱনৰ দুখ কষ্ট সমস্যা সমাধান সকলোতে সঠিক পথ দেখুৱাই গীতাই। জীৱনত কি পৰিস্থিতিত কি কৰা উচিত কি কৰা অনুচিত সকলোবোৰ গীতাত লিখা আছে। এই পবিত্ৰ গীতাত যেনেকৈ সফল যাত্ৰাৰ কথা উল্লেখ আছে তেনেকৈ ব্যৰ্থতাৰ কাৰণো উল্লেখ আছে। কিয় মানুহে অধঃপতনৰ দিশেৰে আগুৱাই যায় সেই কথাও উল্লেখ আছে। মানুহ পতনৰ দিশে আগবাঢ়ি যোৱাৰ কাৰণসমূহৰ ভিতৰত প্ৰথমতে শ্ৰীকৃষ্ণই কৈছে মানুহৰ অধঃপতন তেতিয়াই আৰম্ভ হয় যেতিয়া নিজৰ পৰিয়ালক উপেক্ষা কৰি অপৰিচিত বা কম পৰিচিত ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। দ্বিতীয়তে গীতাত কোৱা হৈছে যে কাৰোবাক প্ৰতাৰণা কৰিলে তাৰ ফল আপুনি নিশ্চয়কৈ ভোগ কৰিবই। যি মুহূৰ্তত আপুনি প্ৰতাৰণাৰ পথ বাছি লয় সেই মুহূৰ্তৰ পৰাই আপোনাৰ ধ্বংসৰ দুৱাৰখনো খোল খাই যায়। নিজৰ কৰ্মৰ ফল নিজৰ হাততেই পাব। আপুনি যি কাম কৰিব তাৰ ফল আপুনি পাবই। তৃতীয়তে নিজৰ কামৰ ক্ষেত্ৰত কাৰোবাৰ সমৰ্থন নাপালেই ভাঙি নপৰিব। আপোনাক কোনোবাই সমৰ্থন কৰক বা নকৰক, যদি নিজৰ যাত্ৰাৰ লক্ষ্য স্থিৰ থাকে তেন্তে আপুনি সফল হ'বই। কিন্তু আপুনি যদি আনৰ ভৰসাত বহি থাকে জানিব আপোনাৰ পতন নিশ্চিত। চতুৰ্থতে আপোনাৰ ওচৰত যিবোৰ অন্যায় হৈ থাকে যদি আপুনি হাঁহিমুখে সহ্য কৰে তেন্তে আপোনাৰ হৈ ভগৱানেই অন্যায় কৰা ব্যক্তিজনৰ বিৰুদ্ধে পদক্ষেপ ল'ব। কিন্তু আপুনি যদি আপোনাৰ কৰিবলগীয়া কামৰ কথা পাহৰি সেই অলাগতিয়াল মানুহবোৰক উত্তৰ দিবলৈ সকলো বাদ দিয়ে দেখিব পতন আপোনাৰহে হ'ব। পঞ্চমতে গীতাত শ্ৰীকৃষ্ণই কৈছে যে কোনো মানুহে কেতিয়াও নিজৰ সম্পদ, শিক্ষা আদিক লৈ অহংকাৰ কৰা উচিত নহয়। অহংকাৰৰ পৰা সদায় পতনহে হয়। সফলতা লাভ কৰিবলৈ হ'লে অহংকাৰ ত্যাগ কৰিব লাগিব। এই দুটা কথাই আপোনাৰ জীৱনটো সহজ কৰি তুলিব। শ্ৰীমদ্ভাগৱত গীতাই আমাৰ জীৱনৰ ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীকৃষ্ণই গীতাত কৈছে যিদৰে প্ৰত্যেকৰে জীৱনটো সহজ কৰি তুলিব পাৰি। শ্ৰীকৃষ্ণই গীতাত কৈছে যে জীৱনত নিজৰ দুখ আৰু আনৰ সুখ গণনা কৰা বন্ধ কৰক। কৰ্ম কৰক, দেখিব লাহে লাহে আপোনাৰ জীৱনটো অতি সহজ হৈ পৰিব। গীতাৰ শ্লোকৰ মাধ্যমেৰে শ্ৰীকৃষ্ণই কৈছে এজন ব্যক্তিয়ে উপযুক্ত সময়লৈ অপেক্ষা কৰি নিজকে মূৰ্খ কৰিব নালাগে। কাৰণ সঠিক সময় কেতিয়াও নিজে নিজে নাহে। আমি সঠিক সময় নিজে বনাবলৈ চেষ্টা কৰিব লাগিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।